পেইকে মুভি চাইছিলনে? শুনিছিলনে আপুনি আমিৰ খানৰ ৰং নম্বৰ বাক্যশাৰী? পেইকে মুভিৰ বাস্তৱ ছবি সংঘটিত হৈছে ৰঙিয়াৰ এগৰাকী যুৱকৰ সৈতে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো ৰাজ্যত অব্যাহত আছে জৰা ফুকা চিকিৎসা। নলবাৰী জিলাৰ খোখন্দি গাঁৱত আছে এগৰাকী কবিৰাজ বাবা। নাম বাবাৰ ইদ্ৰিছ আলী। অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগী আহে চিকিৎসাৰ বাবে কবিৰাজ বাবাৰ ওচৰত। পিছে বাবাই কি বেমাৰ চিকিৎসা কৰে? প্ৰেছক্ৰিপশ্যনখন চালেই গম পাব। এইবাৰ বাবাৰ তাত আছে বিভিন্ন ধৰণৰ চিকিৎসা সেৱা। আমাৰ হাতত আহি পৰিছে বাবাৰ এখন চিকিৎসা প্ৰণালীৰ আৰ্হি তথা প্ৰেছক্ৰিপশ্যন। স্পষ্টকৈ লিখিছে মানুহৰ গাত ভূত লগা, বিৰা, জনি, পৰি, বান মৰা আদি বিভিন্ন ধৰণৰ চিকিৎসা কৰে বাবাই। ৰঙিয়াৰ বিচেননালা গাঁৱৰ এইগৰাকী যুৱকলৈ মন কৰক। এইগৰাকী যুৱকক কিদৰে জালত পেলাই লুটি আছে শুনক ভুক্তভোগীৰ মুখেৰে। এওঁ আছিল মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত। ঘৰুৱা সন্তানৰ বাবে কোনো আত্মীয়ৰ লগত চিকিৎসাৰ বাবে গৈছিল বুলি অভিযোগ তুলি সংবাদ মাধ্যমৰ কাষ চাপে যুৱকজনে। কেনেদৰে তেওঁ জীৱন ধ্বংস হ'বলৈ পালে সকলো বিৱৰি ক'লে ৰঙিয়াৰ বিচেননালা গাঁৱৰ প্ৰফুল্ল কলিতা নামৰ যুৱকগৰাকীয়ে। এতিয়া প্ৰশ্ন হয়, বিজ্ঞান প্ৰযুক্তিৰ দিনতো মানুহৰ জীৱনত কিদৰে সম্ভৱ এনে ঘটনা? আছো এই মাটিটো আমাৰ পিতেৰ পইচাতে কিনিছিল, কিনে পইচাটো কিনি মানে পিতেও বিয়া পাতিলাক। বিয়া পতাৰ পাছত থাকি তাৰপাছত যেতিয়া অলপ ডাঙৰ হোৱাৰ কাৰণে আন্ধে হিংসা কৰা হ'ল। ঘৰ বন্ধাৰ পাছত থাকিব নাদে আৰু বৰ অত্যাচাৰ, পাৰা চাৰা মানে সেই ওচৰ কৰে আৰু। তাৰপাছত মামাহঁতে গুচি গেল। মামাহঁতে যেতিয়া গেল তাৰপৰা আৰু আমাৰ আবুও গেল। যেতিয়া আবু গেল, আবু যোৱাৰ এনে খং, আবুক মাতি আনছি, মাতি আনি মই ভাত দিয়ে পুৰা পাৰি দেই। কৈ আছো মই গৰুৰ এই লাইনত কৈ আছো। তাৰপাছত যে আমি গোটেইকেইটা আহিলোঁ, তামোলপুৰৰ পৰা আহিলোঁ। আহোঁতেতো আমাৰ ঘৰ বান্ধাৰ জেগা নাই, পুৰা খাল খুন্দি থৈ দিছে বকুলি আমাৰ ডাঙৰ মায়ে, বুজি পাইছে? খাল খুন্দি থৈ দিছে। তাৰপাছত মই নাৰা কাটি দ্বিতীয় ৰুমৰ বনালোঁ ঘৰ, মাটি নেদে আৰু। তাৰপাছত মই গুৱাহাটী গ'লোঁ কামত, এই হেৰি মেপকৰ কামত। আহি পেলাই মই খালটো যেতিয়া পুতছোঁ আৰু পোতা হৈছে আৰু তেতিয়া মোক মেডিচিন কৰি দিলাক, বুজি পাইছে? বকুলি এই মাটিৰ কাৰণে। তাৰপাছত 1.5 বছৰ পঢ়িলোঁ। তাৰে পাছত কি কৰিলাক, পৰি দিলাক। অনাই বনাই ঘূৰিবা কাম বন নাই, শুকাই যা ভাত খাবৰ ইচ্ছা নাই। তাৰপাছত পইচা নাপাওঁ কৰিলাক। তাৰপাছত পুৰা উগ্ৰপন্থী বনাই দিছে, বুজি পাইছে? কিমান এটা বস্তু হ'ল। আৰু এটা কৰাৰা হাছানটোক এটা বস্তু এটা আছে, জিন সি কবিৰাজক মাৰছে, তাৰ মানে বহুত মাৰছে। মাৰি পেলাই সি আমাৰ মাটি দখল কৰা বুলি সেইটো আছে। মই কবিৰাজ এতিয়া যাতে চিকিৎসা কৰি আছোঁ 2008 পৰা 2024 পৰিল, একোৱে কৰিব পৰা নাই। বেমাৰ, ঘৰখন অশান্তি, খেলিমেলি, কাজিয়া, ভাই কাজিয়া আৰু বেমাৰ হৈ থাকে। এই বুঢ়া মানুহটোৱে বেমাৰ কৰি চকুৰ পাৱাৰ কমাই দিছে। কবিৰাজ ইদ্ৰিছ আলী, নলবাৰী, খোখন্দি।